হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। নন্দিনী কাশ্যপে যিটো কাম কৰিলে, সেই কামটো কৰাৰ পাছত আমি তেওঁক লৈ আগবাঢ়ি যাব নোৱাৰোঁ। নন্দিনী কাশ্যপৰ কাম সঁচাকৈ ঘৃণনীয়। ছামিউল হক নামৰ যুৱকজনৰ দুৰ্ঘটনাগ্ৰস্ত কৰি যিদৰে তেওঁ গা এৰাই ঘূৰি ফুৰিছিল, সেই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। সেয়েহে আমি সিদ্ধান্ত লৈছোঁ যে নন্দিনী কাশ্যপৰ দৰে এগৰাকী অভিনেত্ৰীয়ে কেতিয়াও আমাৰ লগত কাম কৰিব নোৱাৰে আৰু সেই অনুসৰি তেওঁৰ লগত কৰা চুক্তি আমি বাতিল কৰিছোঁ। এইদৰে ৰাজধানী থিয়েটাৰৰ প্ৰযোজক গৰাকীয়ে ক'লে সামাজিক মাধ্যমত। ৰাজধানী থিয়েটাৰে নন্দিনী কাশ্যপৰ সলনি দেৱাশীছ দাসৰ লগত চুক্তিবদ্ধ কৰিল। দুৰ্ঘটনাটো খুব বেয়া লগা এটা দুৰ্ঘটনা হ'ল আৰু তাৰ লগত জড়িত হৈছে আমাৰ নন্দিনী কাশ্যপ, যাৰ লগত আমি যোৱা এই বছৰটো আমি চুক্তিবদ্ধ হৈছিলোঁ। আমি কিন্তু এইটো যিটো ৰাইজৰ ডিচিশ্যন আছিলে, তেওঁৰ ভুলটোক ৰাইজে মানি ল'ব পৰা নাই আৰু মানি লোৱা হয়তো নহ'বও। সেইটো কাৰণে আমি আমাৰ ফালৰ পৰা আমি ৰাজধানী থিয়েটাৰে নন্দিনী কাশ্যপক আমাৰ 25-26 তাৰিখৰ যিটো আমি বাতিল কৰিছোঁ। তেওঁ মৰম খানি দিম তোমাৰে দেহত, আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ